নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আপোনালোকৰ খবৰসমূহ নিশ্চয় খেলি মেলি লাগি আছে, কাৰণ ইণ্টাৰভিউ যিমান চমু চাপি আহি আছে, এতিয়া হয়তো বহুতে ভাবি আছে ইণ্টাৰভিউটো নহ'ব পাৰে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ বা ডিচেম্বৰ, মুঠতে ইণ্টাৰভিউটো দেৰি হ'ব বুলিও কিছুমানে ভাবি আছে। কিন্তু বহু সংখ্যকে ইণ্টাৰভিউটো জুলাই মাহতো হ'ব বুলি ভাবি প্ৰেক্টিছ কৰি আছে। হয়তো এইকেইদিন তেওঁলোকৰ প্ৰেক্টিছসমূহ ভালকৈ হোৱা নাই, খেলি মেলি বা ৰ'দো যথেষ্ট দিছে। আজি 5 দিনমান হ'ল। আমাৰ যদি ৰহা বা নগাঁও এই এলেকাখিনিৰ কথা যদি ক'বলৈ যাওঁ, বা আমাৰ ফুলগুৰি এই যোনখন ফিল্ডত মই প্ৰেক্টিছ কৰোঁ, 5টা বজাতে ৰ'দটো দিব, একদম আকৌ সন্ধিয়া 5টা বজালৈকে ৰ'দ, কণ্টিনিউ ৰ'দ। আৰু এই ৰ'দটোৰ ফলত আমাৰ জেগাখিনিতো লোকেল যিখিনি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি থাকে, প্ৰেক্টিছ কৰিব পৰা নাই, ইমান বেছি ৰ'দ দিছে। আৰু ময়ো কৰিব পৰা নাই, বেলেগৰ কথানো কি ক'ম, মই ভালকৈ কৰিব পৰা নাই, কাৰণ ইমানেই বেছি ৰ'দ দিছে। আৰু ইমান ৰ'দততো প্ৰেক্টিছ কৰিব নোৱাৰি। অলপমান এটা ৰ'দত কৰিব পাৰি, বা অলপমান ৰ'দটো দিলে প্ৰেক্টিছ কৰিবলৈ আমাৰ মন গাবিলাকো ভাল লাগে বা প্ৰেক্টিছ কৰিও ভাল লাগে। কিন্তু ইমান ৰ'দ দিছে, প্ৰেক্টিছ কৰিব পৰা নাই। হয়তো বহুত জেগাতে তেনেকুৱাই হৈছে। কিন্তু যেনেকুৱা যি ধৰণৰ নহওক, মুঠতে সুবিধা বুজি বা গোটেই আপোনালোকে পৰিৱেশটো ভালকৈ চাই চিতি প্ৰেক্টিছটো লাহে ধীৰে কৰি থাকক। ইণ্টাৰভিউ হ'ব আমাৰ জুলাই মাহতে হ'ব, আৰু জুলাই মাহতে এডমিট কাৰ্ডো দিব। আৰু গম পাইছে অসম আৰক্ষীত এতিয়াতো 2000, 3000, 5, 6000 সেইখিনি ভেকেঞ্চি নহয়। অসম আৰক্ষীত এবাৰ প্ৰায় 9000 মান ভেকেঞ্চি ধৰিয়ে থকা, মানে 9000 মান মানে এটা ৰিক্ৰুটমেণ্ট হ'ব জুলাই মাহৰ পৰা। জুলাই মাহতে এডমিটো দিব, বা জুলাই মাহতে গোটেই অসম আৰক্ষীৰ ৰিক্ৰুটমেণ্টখিনি হোৱাৰ কাম আৰম্ভ হৈ থাকিব জুলাই মাহৰ পৰা। আৰু এতিয়া কথা হ'ল, আজি এই ভিডিঅ'টোত হয়তো বহুতে জানিব বিচাৰিছে, বা আগতেও বহুতে এই বিষয়টোৰ ওপৰত কমেণ্ট কৰি থাকে যে দাদা নতুনকৈ এপ্লাই কেতিয়া দিব, বা নতুনকৈ এপ্লাই কাৰণে লিংক কেতিয়া মুকলি কৰি দিব। এতিয়া যিহেতু ভেকেঞ্চি বৃদ্ধি হৈ গ'ল, ভেকেঞ্চি বৃদ্ধি হ'লেতো নতুনকৈ এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়ে, কিন্তু এতিয়া কিয় দিয়া নাই? বা জুন মাহৰ 4 তাৰিখে যিহেতু ইলেকশ্যনৰ ৰিজাল্ট দিব, বা জুন মাহত আমাৰ এই নতুনকৈ এপ্লাই কৰি দিব পৰা কিবা সম্ভাৱনা আছে নেকি, বা SLBR কিবা নটিফিকেশ্যন জাৰি কৰিব নেকি? গতিকে বহুখিনি কথা আছে। আজি ভিডিঅ'টোত জনাব বিচাৰিম যিমান পাৰোঁ সিমান। গতিকে ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকিবা, লাইক এটা কৰিবা, আৰু যিমান পাৰা সিমান মই পুনৰবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। কাৰণ তুমি গম পাই থ'লেও নহ'ব, কাৰণ মইতো আজি গোটেই কথাখিনি নিজৰ মাজতে ৰখাই থ'ব পাৰিলোহেঁতেন। ছ'চিয়েল মিডিয়াত কিয় আহিলোঁ, ইউটিউবত কিয় আহিলোঁ? কাৰণ সকলোকে কথাখিনি জনাব বিচাৰোঁ, যাতে সকলোৱে লাভ হওক। মোৰ কি হ'ব সেইটো পিছৰ কথা, কিন্তু বেলেগৰ ভাল হোৱাটো মই প্ৰায় হিচাপত মই কামনা কৰোঁ। বাকী যি কি নহওক, এতিয়া হয়তো আপোনালোকে জানিব বিচাৰিছে যে আমাৰ অসম আৰক্ষী নতুনকৈ অনলাইন এপ্লাই সঁচাকৈ হ'বনে, বা লিংকটো কেতিয়া মুকলি কৰি দিব পাৰে, এই বিষয়টো এতিয়া ক'ব বিচাৰিছোঁ, বা সেই প্ৰশ্নষাৰৰ উত্তৰটো দিব বিচাৰিছোঁ। অসম আৰক্ষীৰ যিহেতু ভেকেঞ্চি বৃদ্ধি হৈ গ'ল প্ৰায় 9000 মান ধৰি থোৱা, কিন্তু ভেকেঞ্চি বৃদ্ধি হ'লে এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়ে, বা আগতো দিছিল, কিন্তু পৰাপক্ষত এইবাৰ দিয়া নহ'ব। পৰাপক্ষত এইবাৰ এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়া নহ'ব। আৰু যদিও দিয়ে তেনেহ'লে জুন মাহতে দিব পাৰে, কিন্তু জুলাই মাহত এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়া সম্ভাৱনা কোনো ধৰণতে নাই। যদি এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়ে, বা সুবিধা যদি এবাৰ SLPRB যদি জাৰি কৰে, তেনেহ'লে জুন মাহতে হ'ব। যদি জুনত নহয়, একেবাৰে ডিচেম্বৰ, নৱেম্বৰ মানে পাবগৈ, বা ডিচেম্বৰ এই বছৰ শেষ হ'লে এপ্লাই হ'ব, অসম আৰক্ষীত আকৌ ওলাব, বা অসম আৰক্ষীত নোলালেও কিন্তু ফৰেষ্টত ওলাবই। ফৰেষ্টৰখিনি কথা গম পাইছে, প্ৰায় 3000 মান পোষ্ট আহিব ফৰেষ্টত। গতিকে এইবাৰ যিসকলে অসম আৰক্ষীত এপ্লাই কৰিব নোৱাৰিছিল, তেওঁলোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বা তেওঁলোকে ইমান মন মৰাৰ প্ৰয়োজন নাই। মানে আমাৰ এই গোটেই ৰিক্ৰুটমেণ্টখিনি হৈ যোৱাৰ পিছতে আকৌ ডিচেম্বৰ মানে এই বছৰ শেষৰ ফালে ফৰেষ্টৰ পোষ্ট ওলাব প্ৰায় 3000 মান, সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। কাৰণ এতিয়া কিছুমান 18 বছৰ হোৱা নাছিল, এতিয়া 18 বছৰ হৈ গ'ল। গতিকে ফৰেষ্টৰ ওলাব, আকৌ ফৰেষ্টৰ পিছত আকৌ পুলিচ, আকৌ ফৰেষ্টৰ মুঠতে তেনেকৈ মানে গ্ৰেপকৈ হৈ থাকিব। কাৰণ এটা ৰিক্ৰুটমেণ্ট পাতোতে আমাৰ অসম চৰকাৰে যথেষ্টখিনি পলম কৰে। একলা চৰকাৰী চাকৰিৰ কথা কৈছিলে 1 বছৰ, কিন্তু এতিয়া প্ৰায় 3 বছৰ সম্পূৰ্ণ হৈ গ'ল, এতিয়াও নিদিলে। কিন্তু CM ছাৰে কৈ থাকে যে 1 লাখ সম্পূৰ্ণ হৈ গ'ল, কিন্তু হোৱা নাই। পৰাপক্ষত CM ছাৰে কৈছে যে 50,000 এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হ'ব জুলাই মাহৰ পৰাই। আৰু হয়, 50,000 হয়তো খুব সম্ভৱ নিদিলেও, বা দিলেও, বা দিয়া নিদিয়া কথা নাজানো, কিন্তু ভেকেঞ্চি যে গোটেইখিনি এতিয়া যিমানখিনি ৰিক্ৰুটমেণ্টত ভেকেঞ্চি প্ৰকাশিত কৰিছিল, ADR হওক, টেট হওক, বা অসম আৰক্ষী হওক, গোটেইখিনি এটা ভেকেঞ্চি প্লাছ হ'বই, প্লাছ ভেকেঞ্চি হ'বই। সেই গোটেইখিনি ৰিক্ৰুটমেণ্টৰ কাম মানে আমাৰ জুলাই মাহৰ পৰা আৰম্ভ হ'ব। এতিয়া যিহেতু আজি ভিডিঅ'টো বনাইছোঁ অসম আৰক্ষীৰ ওপৰতে, মই ক'লোৱে যে নিউ এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়া সম্ভৱ নাই। হয়তো দিবও পাৰে, কিন্তু দিব নোৱাৰে, সম্ভাৱনা বেছি। কাৰণ আমাৰ ৰিক্ৰুটমেণ্ট যিহেতু পালেহি। আকৌ এটা কথা যদি ক'বলৈ যাওঁ, নতুনকৈ যদি এপ্লাই কাৰণে লিংক মুকলি কৰি দিয়ে, স্বাৰ্থপৰৰ হিচাপত যদি কথাখিনি ভাবিবলৈ চাওঁ, তেনেহ'লে আমাৰ কাৰণে বেয়া হ'ব, মোৰ কাৰণে বেয়া হ'ব, আমাৰ বহুতৰে কাৰণে বেয়া হ'ব, যিসকলে এপ্লাই কৰি থৈছিল। কাৰণ
নতুনকৈ এপ্লাই কৰিবৰ কাৰণে লিংক মুকলি কৰি দিয়া মানে আকৌ এসোপামান কেণ্ডিডেট জমা হ'ব এইখিনি ৰিক্ৰুটমেণ্টতে আকৌ এটা কম্পিটিশ্যন বহুত বেছি হাৰ্ড হ'ব গতিকে পৰাপক্ষত হয়তো এইখিনি হৈ যোৱাৰ পিছত আকৌ যেতিয়া ফৰেষ্টটো ওলাব তেতিয়া ফৰেষ্টত সেই তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে ইমান যিসকলৰ 18 বছৰ হৈছে নহৈছে এপ্লাই কৰিব পৰা নাই তেওঁলোকে চিন্তা কৰা কোনো প্ৰয়োজনে নাই তেওঁলোকৰ বহুত বছৰ আছে ইণ্টাৰভিউ দিয়ে থাকিব পাৰিব কিন্তু যিসকলৰ বয়স নাই একেবাৰে লাষ্ট ৰিক্ৰুটমেণ্টত এপ্লাই কৰিছে 28 বছৰ 30 বছৰ 27 বছৰ যিসকলৰ হৈছে তেওঁলোকৰ কণ্ডিশ্যনটো বহুত বেছি বেয়া বহুত তেওঁলোকৰ চিন্তা হৈছে যে পাম নে নাপাম গতিকে পৰাপক্ষত এইবাৰ হয়তো লিংক মুকলি কৰি নিদিব আৰু এইবাৰ অসম আৰক্ষীত সুবিধাৰ উপৰি সুবিধা ইমান সুবিধা এবাৰ দিছে কিন্তু অফিচিয়েলিভাৱে আপডেট প্ৰকাশ কৰা নাই হয়তো কৰিব পাৰে আপডেট প্ৰকাশ কৰা নকৰাৰ লগত ইমান কথা নাথাকে কাৰণ CM ছাৰে যিটো কৰে সেইটো কৰি দেখুৱায় গতিকে তেনেকুৱা নিচিনা কথা এতিয়া 10 নম্বৰ দিব যাৰ ঘৰত চৰকাৰী চাকৰি নাই বহুতে নটিচ পেলাই আছে 10 নম্বৰটো নিদিবৰ কাৰণে কিন্তু সেইবিলাক নটিচে কোনো কাম নিদিব CM ছাৰে যিটো ক'ব সেইটো হ'বই যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকৰ ঘৰৰ সন্তানে 10 নম্বৰটো লাভ কৰিব আৰু এই 10 নম্বৰটো কি হিচাপত দিয়া হ'ব নিদিব কেনেকৈ দিব নিদিব গোটেইখিনি গম পাব নাপাব নেক্সট এটা ভিডিঅ' লৈ আহিম কিন্তু আজিৰ ভিডিঅ'টোত এইখিনি জনাব বিচাৰিছোঁ যে জুলাই মাহৰ পৰা আমাৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হ'ব খুব ভালকৈ প্ৰেক্টিছটো কৰি থাকক খুব ভালকৈ প্ৰেক্টিছ কৰক বেছি দিন সময় নাই জুলাই মাহ যিহেতু আমাৰ পালেহি এতিয়া যিহেতু মে' মাহটো মানে ছেকেণ্ড উইক প্ৰায় গ'লহে গতিকে মে' মাহৰ 30 তাৰিখো তেনেকৈ যাব 31 তাৰিখ গুচি আকৌ জুন মাহ আৰম্ভ মানে ইণ্টাৰভিউ আৰম্ভ তেনেকুৱা নিচিনা বুলি ধৰি থা ইলেকশ্যনৰ ৰিজাল্ট যিহেতু 4 তাৰিখে দিব 4 জুনত যিহেতু ৰিজাল্ট দিব গতিকে ৰিজাল্ট দিয়াৰ পিছত গোটেই যিমানখিনি পেণ্ডিংভাৱে কাম কৰিব লগা থাকে কাৰণ ইলেকশ্যনৰ কাৰণে যিহেতু বহুখিনি কাম যিহেতু ষ্টপ হৈ আছিল গতিকে 4 তাৰিখৰ পিছৰ পৰা হয়তো জুন মাহৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক মানৰ পৰা যিমানখিনি পেণ্ডিং কাম কৰিব লগা থাকে অসম চৰকাৰে গোটেই কামখিনি কৰিব গতিকে ভালকৈ প্ৰেক্টিছ কৰক খুব ভালকৈ প্ৰেক্টিছ কৰক ৰিক্ৰুটমেণ্ট হ'ব খুব সোনকালে হ'ব আমাৰ জুলাই মাহৰ পৰা আৰু নিউ এপ্লাই হ'ব নহ'ব গোটেইখিনি কথা আজি ভিডিঅ'টোত ক'লোঁ আৰু যিমান পাৰে সিমান ভিডিঅ'টো আজি শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰ দি থাকিবৰ কাৰণে মই সদায় প্ৰস্তুত আছোঁ আজি ভিডিঅ'টোৰ পৰা ইমানখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম